হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাম শিদলৰ খাৰ বা শিদলৰ চেকা। ফাৰ্ষ্টতে মই শিদলটো ভালকৈ ভাঙি গেছত পুৰি লৈছোঁ। তাৰপিছত নহৰু, কেঁচা জলকীয়া আৰু শিদল অকণমান পানী মিক্স কৰি ভালকৈ মিক্সাৰত পেষ্ট বনাই লৈছোঁ। এতিয়া কেৰাহীত অকণমান মিঠাতেল দি তেলখিনি গৰম হোৱাৰ পিছত শিদলৰ পেষ্টখিনি দি ভালকৈ লৰাই ভাজি লৈ অলপ পানী এড কৰি তাতে নিমখ, হালধি, ৰেড চিলি আৰু খোৱা ছ'ডা এড কৰি ভালকৈ লৰাই শিদলখিনি ভাজি লৈছোঁ। এতিয়া 10 মিনিটমান শিদলখিনি কুক হ'ব দিছোঁ। তাৰপিছত মাজে মাজে মই চাই আছিলোঁ শিদলখিনি হ'লনে নাই। এতিয়া আমাৰ শিদল ৰেডি হৈ গ'ল। আপোনালোকে বাৰু শিদলৰ খাৰ খাই ভাল পায়নে নাই? ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং।